নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 ছেপ্টেম্বৰ। 1 ছেপ্টেম্বৰৰ পৰা কেইবাটাও দেশত নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। কি নিয়ম সলনি হ'ব আজিৰ দিনটোৰ পৰা, লগতে আপোনাৰ পকেটত পৰিব পাৰে প্ৰভাৱ। নতুনকৈ কেইবাটাও নিয়ম সলনি কৰা হ'ব 1 ছেপ্টেম্বৰৰ পৰা। 1 ছেপ্টেম্বৰৰ পৰা কি নিয়ম সলনি কৰা হ'ব সম্পূৰ্ণকৈ জানি লওক। লগতে মহিলাৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব পাৰে টকা। 1 ছেপ্টেম্বৰৰ পৰা নতুন নিয়ম, লগতে সামগ্ৰীৰ মূল্যকে ধৰি বহুত পৰিৱৰ্তন হ'ব বুলি এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 ছেপ্টেম্বৰৰ পৰা নতুন নিয়ম, সামগ্ৰীৰ মূল্যকে ধৰি বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে। আজি হৈছে 1 ছেপ্টেম্বৰ আৰু আজিৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম। আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে এইসমূহ নিয়মে। সামগ্ৰীৰ মূল্য, বেংক বন্ধ, আধাৰ কাৰ্ডকে ধৰি সলনি হ'ব বহু নিয়ম। 1 ছেপ্টেম্বৰৰ পৰা দেশত কাৰ্যকৰী হ'ব LPG চিলিণ্ডাৰ সংশোধিত মূল্য। 14 কেজি ঘৰুৱা, 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সলনিৰ সম্ভাৱনা। লগতে ATF আৰু CNG PNGৰ মূল্যৰ সালসলনি গোটৰ সম্ভাৱনা। আধাৰ কাৰ্ডক লৈও আহিব পাৰে কেইবাটাও নতুন নিয়ম। UIDAI বিনামূলীয়া আধাৰ উন্নীতকৰণৰ সময়সীমা 3 মাহ বৃদ্ধি কৰিছে। UIDAI বিনামূলীয়া আধাৰ উন্নীতকৰণৰ সময়সীমা 3 মাহ বৃদ্ধি কৰিছে। 14 ছেপ্টেম্বৰত আধাৰৰ এই বিনামূলীয়া প্ৰক্ৰিয়া অন্ত পৰিব। আধাৰ কাৰ্ডৰ নথি আপডেট কৰাৰ অন্তিম দিন হৈছে 14 ছেপ্টেম্বৰত ধাৰ্য কৰিছে। লগতে ছেপ্টেম্বৰ মাহত নতুনকৈ ক্ৰেডিট কাৰ্ডৰ নিয়ম প্ৰৱৰ্তন হ'ব। 1 ছেপ্টেম্বৰৰ পৰা প্ৰবঞ্চনামূলক ফোন কলৰ পৰা ৰক্ষাৰ বাবে নতুন ব্যৱস্থা। টেলিমাৰ্কেটিং স্থানান্তৰিত হ'ব ব্লকচেইন ব্যৱস্থালৈ। ছেপ্টেম্বৰ মাহত 16 দিনলৈ বন্ধ থাকিব চৰকাৰী বেংকসমূহ। লগতে 1 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ই-ৰিক্সা অটো চালকৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত গ্ৰহণ কৰা হ'ল এটা ডাঙৰ সিদ্ধান্ত। ই-ৰিক্সা চালকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। মাত্ৰ 2500 টকা দিলেই 15 বছৰৰ বাবে কোনো কৰ দিব নালাগে ই-ৰিক্সা চালকসকলে। বৰ্তমান সময়ত প্ৰতি বছৰে দিবলগীয়া হৈছে 600 টকা। বৰ্তমান হিচাপত 9 বছৰত দিব লাগে 15,000 টকা। কিন্তু এতিয়াৰ পৰা মাত্ৰ 2500 টকা দিলেই লাইফ টাইম কৰমুক্ত হ'ব ই-ৰিক্সা চালকসকলে। তিনিচকীয়া বাহনৰ বাবেও আহি গ'ল এটা ডাঙৰ খবৰ। অটো চালকসকলে মাহে 1500 টকাৰ পৰা 3000 টকা কৰ দিয়ে। এতিয়াৰ পৰা 18,000 টকা দিলেই লাইফ টাইম কৰমুক্ত হ'ব এইসমূহ বাহনৰ বাবে। হয় বন্ধু-বান্ধৱীসকল, চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰিছে। এনফৰ্চমেণ্ট বিচাৰি নাযায় এইসমূহ বাহনক। ৰাস্তাত টেক্সৰ বাবে চলোৱা নহয় কোনো অভিযান। বৰ্তমান নিয়ম অনুসৰি টেক্স দিয়াত এদিন পলম হ'লে প্ৰতিদিনে 10 টকা জৰিমনা আৰু ফিটনেছৰ ক্ষেত্ৰত দিনত পলম হ'লে 50 টকা জৰিমনা। মাত্ৰ 2500 টকা দিলেই ই-ৰিক্সা চালকে 15 বছৰলৈ দিব নালাগে 1 টকাও কৰ। কৰ নিদিয়াৰ বাবেই জব্দ হৈ আছে বহু ই-ৰিক্সা। আৰু এই ই-ৰিক্সাসমূহে শীঘ্ৰে মোকলাই দিয়াৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে। 900 বছৰৰ কৰ হেৰা কৰিলে চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দিয়া হ'ল এই বিশেষ সকাহ। বিধানসভাত মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিলে এই তথ্য। ই-ৰিক্সা চালকৰ বাবে আহি গ'ল এখন নতুন নিয়ম। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ঘৰতে কি বস্তু থাকিলে নাপাব ৰেচন কাৰ্ড। যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে অথবা আপোনাৰ ঘৰত আগতীয়াকৈ ৰেচন কাৰ্ড আছে, তেন্তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিছে কেইবাটাও নতুন নিয়ম। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ। ঘৰত এইকেইটা সামগ্ৰী থাকিলে ঘূৰাই দিয়ক ৰেচন কাৰ্ড। নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নল'লে পৰিব আপুনি ডাঙৰ বিপদত। ঘৰত কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড পাব নিৰ্ধাৰিত কৰি দিলে চৰকাৰে। ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে। 100 বৰ্গ মিটাৰতকৈ অধিক মাটি থাকিলে নাপাব ৰেচন কাৰ্ড। ঘৰত 4চকীয়া গাড়ী থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিশ্যনাৰ থাকিলে নাপাব আপুনি এইসমূহ সুবিধা। লগতে যদি পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকে তেন্তে আপুনি নাপাব ৰেচন কাৰ্ডৰ সুবিধা। পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ টকা আৰু চহৰত 3 লাখ টকাতকৈ কম হ'ব লাগিব। আৰু যদি পৰিয়ালটোৰ আয়ে এই সীমা অতিক্ৰম কৰে তেন্তে নাপাব ৰেচন কাৰ্ড। ভুল নথি দিয়ে ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰাসকল
সকল সাবধান হওক প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে ইফালে ৰাজ্যত ওলাইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ডৰ হিতাধিকাৰী ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ডৰ হিতাধিকাৰী ওলাইছে এতিয়া আৰু চৰকাৰে অতি শীঘ্ৰেই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু এতিয়ালৈ 50 লাখ ৰেচন কাৰ্ড চৰকাৰে কিন্তু বাতিল কৰিছে যোগান বিভাগৰ তৰফৰ পৰা যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি ভুৱা নথিপত্ৰ দি ৰেচন কাৰ্ডটো বনাইছে নেকি তেন্তে আপুনি সাৱধান হৈ যাওক সো বন্ধুবান্ধৱীসকল আজিৰ দিনটোত আপোনালোকক ইকিটা সৰুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'